মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বিদ্যাসাগৰ AI চিৰিজটোলৈকে পুনৰ স্বাগতম জনাইছোঁ। আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কেৱল ৰবটিক্সৰতে ব্যৱহাৰ হয়, সেইটো নহয়। শিক্ষা প্ৰচেছৰ পৰা আৰম্ভ কৰি মেডিকেললৈকে আমাৰ AI আজিকালি ব্যৱহাৰ হৈছে। আজি আমি পোনপ্ৰথমে শিক্ষা বিভাগত কেনেকৈ AI ব্যৱহাৰ হৈছে সেইটো আলোচনা কৰিম হওক। তাৰপিছত হস্পিটেলত কেনেকৈ AI ব্যৱহাৰ হয় সেই বিষয়ে আমি উদাহৰণসহ আলোচনা কৰিম হওক। তাৰপিছত শেষত পৰীক্ষাৰ কাৰণে আহিব পৰা প্ৰশ্ন কেইটামান আমি যুগুত কৰিম। তেন্তে তোমালোকে সাজু হোৱা, বহি আৰু কলম ওলাই লোৱা। AI in classrooms and hospitals. AI in classrooms. পোনপ্ৰথমে আমি ক্লাছৰুমত কেনেকৈ AI ব্যৱহাৰ হৈছে তাৰ বিষয়ে আমি আলোচনা কৰিম। তোমালোকে প্ৰথমে স্মাৰ্ট টিউটৰিং চিষ্টেম এই এপ্লিকেশ্যনটোৰ কথা মনলৈ আনিব পাৰা, মনত ৰাখিব পাৰা। ই কি কৰে? পাৰ্চনেলাইজ লাৰ্ণিং পাথছ, অৰ্থাৎ আমাৰ নিজৰ মতে, নিজৰ সময়মতে আৰু নিজৰ সুবিধা মতে নিজে যি শিকিব খোজো সেই বিষয়ৰ ওপৰতে আমি নিজাকৈ আমি শিকিব পাৰোঁ। তাকে স্মাৰ্ট টিউটৰিং চিষ্টেম বুলি কয়। তাৰপিছত আছে অট'মেটেড গ্ৰেডিং। সাধাৰণতে আজিকালি কি হয়, এছাইনমেণ্ট বা পৰীক্ষাৰ বহীবোৰ সাধাৰণতে টিচাৰসকলে ডাইৰেক্ট নেচায়। আজিকালি গোটেই ডাটাখিনি স্কেন কৰি AI-ক দিয়া হয়। AI সকলোবোৰ চেক কৰে, অতি সোনকালে চেক কৰে। অট'মেটেড গ্ৰেডিং বুলি কোৱা হৈছে এপছটোৰ নাম। আৰু ই কি কৰে? AI চেকছ এছাইনমেণ্ট কুইকলি, মানে এছাইনমেণ্টখিনি অতি সোনকালে অতি দ্ৰুত বেগত চেক কৰিব পাৰে। সেয়েহে আজিকালি পৰীক্ষাৰ ৰিজাল্টবোৰ দিওঁতে অতি সোনকালে ৰিজাল্টবোৰ দিয়ে। সেইদৰে তোমালোকে ল'ব পৰা আন এটা উদাহৰণ বা আন এটা এপৰ নাম ল'ব পৰা, সেইটো হ'ল লেংগুৱেজ লাৰ্ণিং এপছ। তেনেকৈ লেংগুৱেজ লাৰ্ণিং এপ বহুত আছে। তাৰে ডুঅলিংগ, গুগল ট্ৰেন্সলেট। গুগল ট্ৰেন্সলেট তোমালোকৰ সাধাৰণতে মোবাইলত পোৱাই যায়। গুগল ক্ৰম বা গুগল খোলা, যাৰ গুগল একাউণ্ট আছে তেখেতসকলৰ গুগল ট্ৰেন্সলেট বুলি এটা এপ পোৱা যায়। যেনেকৈ ইউটিউব পোৱা যায়, ড্ৰাইভ পোৱা যায়, সেইদৰে গুগল ট্ৰেন্সলেট বুলি আছে। তোমালোকে চাবাচোন তোমালোকৰ গুগল একাউণ্টত। তাৰপিছত আছে ভাৰ্চুৱেল ক্লাছৰুম উইথ AI এছিষ্টেণ্ট। আজিকালি কি হৈছে, স্মাৰ্ট স্কুলবিলাকত স্মাৰ্ট ক্লাছৰুম থাকে। তাতে কি থাকে, আমাৰ ক্লাছৰুমত কিছুমান সাধাৰণতে হেৰি থাকে, কি কয় তোমাৰ, কিছুমান ব্লেকবৰ্ড, কিছুমান স্মাৰ্ট বৰ্ড থাকে, নতুবা কি হয় স্মাৰ্ট টিভি থাকে। সেইবিলাকৰ যোগেদি আৰু সেই টিভিবোৰ কি হয়, স্ক্ৰীন টাচেবল হেৰি হয়, স্ক্ৰীন হয়। সেইবিলাকত তুমি টাচ কৰিকে যিকোনো বস্তু, যিকোনো বিষয় তাতে উলিয়াই লৈ তাতে টাচ কৰি নিজে শিকিব পাৰে। আৰু কি হয়, সেই ব্লেকবৰ্ড বা টিভিটোৱে তোমাৰ শিক্ষকৰ নিচিনা কাম কৰে। তাতে এপছ জড়িত হৈ থাকে আৰু শিক্ষকৰ দৰে তুমি বিচৰা মতে তুমি বিচৰা প্ৰশ্নখিনিৰ উত্তৰটো দি দিয়ে। অৰ্থাৎ আজিকালি ভাৰ্চুৱেল ক্লাছৰুমবিলাকত টিচাৰ প্ৰয়োজন নোহোৱাকৈ ৰবটেই ক্লাছ কৰায়। এতিয়া উদাহৰণ হিচাপে তোমালোকে ল'ব পাৰা AI পাৱাৰ্ড এডাপ্টিভ লাৰ্ণিং প্লেটফৰ্ম ইন ইণ্ডিয়ান স্কুল। আজিকালি কি হৈছে, হেৰি হৈছে, মানে চৰকাৰে কিছুমান প্লেটফৰ্ম বনাই দিছে আৰু কিছুমান ব্যক্তিগত খণ্ডও কিছুমান প্লেটফৰ্ম বনাইছে, য'ত নেকি বিভিন্ন পাঠ্যক্ৰমবোৰ দিয়া আছে। আৰু সেই পাঠ্যক্ৰম অনুসৰি আমি নিজৰ ইচ্ছামতে সেইবোৰ শিকিব পাৰোঁ। আচলতে সেইটো ৱেবছাইটে হয়, কিন্তু ৱেবছাইটত সেইবোৰ এপ্লিকেশ্যনে হয় আৰু এপ্লিকেশ্যনত AI প্ৰয়োগ কৰা আছে। তোমালোকৰ নিজৰ চাবা, তোমালোকৰ কিতাপত কিছুমান QR ক'ড থাকে, যে চৰকাৰৰ পৰা যিবিলাক কিতাপ ওলায় সেইবোৰত তোমালোক QR ক'ড থাকে। সেই QR ক'ডত গৈ তোমালোকে সেই বিষয়ত কিতাপবোৰ যদি ব্যৱস্থা থাকে, লাৰ্ণিং প্লেটফৰ্মত যদি ব্যৱস্থা থাকে, সেইবোৰ তোমালোকে
অনলাইনতে তোমাৰ পাবা আৰু সেইবোৰ কি হয় যিবিলাক মডাৰ্ণ আছে সেইবিলাকত তোমাৰ সেইবোৰ ডাইৰেক্ট শিকিব পৰা তোমাৰ সেইমতে অকল পেজ নাথাকিব তাতে তুমি বিচৰা মতে তোমাৰ উত্তৰবোৰ কাষ্টমাইজ ভাৱে উত্তৰ দিবৰ কাৰণে ৰেডি কৰা আছে সেইদৰে স্মাৰ্ট বৰ্ড উইথ AI ইণ্টিগ্ৰেশ্যন অলপ আগতে কোৱাৰ দৰে স্মাৰ্ট স্কুলবিলাকত স্মাৰ্ট ক্লাছৰুম থাকে আৰু তাতে স্মাৰ্ট বৰ্ড থাকে এই স্মাৰ্ট বৰ্ডবোৰ ডিজিটেল বৰ্ড হয় সেইবোৰ স্ক্ৰীন টাচ কৰিব পৰা থাকে আৰু সেইমতে তোমাৰ নিজৰ ইচ্ছামতে সেইবোৰত পাঠ উলিয়াইকৈ ক্লাছ কৰিব পৰা তাৰপিছত আমাৰ আজি ইম্পৰ্টেণ্ট বস্তুটো হ'ল কুৱেশ্যন কি কুৱেশ্যন আহিব পাৰে তোমালোকৰ সেইটোৱে মেইন ইম্পৰ্টেণ্ট আৰু উত্তৰটো প্ৰশ্নটো থাকিব এক্সপ্লেইন টু ইউজেছ অফ AI ইন ক্লাছৰুম উইথ এক্সাম্পলছ আৰু তোমালোকে মনত ৰাখিবা যেতিয়া তোমালোকৰ পৰীক্ষাৰ কাৰণে উত্তৰ প্ৰস্তুত কৰিবা সেইটো সাৱধান হ'বা যাতে বেছিকৈ আপ টু ডেট নহ'বা আপ টু ডেট হ'বা কিন্তু এনচাৰ পেপাৰটোত সিমান আপ টু ডেট লিখিব দৰকাৰ নাই কিতাপত যিখিনি আছে সেইখিনি লিখিবা কাৰণ টিচাৰসকল সকলো বিষয়তে হেৰিত নেচায় তাৰমানে ইউটিউব বা অনলাইনত আপ টু ডেট নাথাকে গতিকে আমি যিবোৰ AI যোগেদি তোমালোকে শিকিবা সেইবোৰ কিন্তু বহুত আপ টু ডেট থাকিব আৰু গতিকে সেয়ে তোমালোকে উত্তৰবোৰ সজাওঁতে দিওঁতে যাতে পাঠত যিখিনি আছে সেইখিনি লিখিবা নহ'লে বেছিকে লিখিবলৈ গৈ নম্বৰ কম পোৱাৰ সম্ভাৱনাও থাকি যায় এতিয়া তোমালোকে কেতিয়াবা গ্ৰামাৰ কাৰেকশ্যন মানে কেতিয়াবা তোমালোকে অনলাইনত হেৰি লিখোঁতে ছাপ'জ মেইল লিখোঁতে নতুবা অনলাইন কিবা চাৰ্চ কৰোঁতে নতুবা ৱৰ্ড বা মাইক্ৰ'ছফ্টত টাইপ কৰোঁতে তোমালোকৰ যেতিয়া গ্ৰামাৰ মিষ্টেক হয় বা স্পেলিং মিষ্টেক হয় কেতিয়াবা তোমালোকে হঠাৎ তাতে স্পটতে তোমালোকে কাৰেকশ্যন কৰি চাইছানে তোমালোকে চাবা তোমালোকৰ যিটো ৱৰ্ড ডকুমেণ্ট আছে তাতে যদি মাইক্ৰ'ছফ্ট ৱৰ্ড আছে তাতে টাইপ কৰিলে তোমালোকৰ ভুল বানান যদি হয় তাতে কি হ'ব তোমাৰ ৰঙা আণ্ডাৰলাইন আহে তাৰপিছত যদি গ্ৰামাৰ মিষ্টেক থাকে তাতে গ্ৰীণ কালাৰ আণ্ডাৰলাইন থাকে বা নীলা কালাৰ আণ্ডাৰলাইন পাবা গতিকে তেতিয়া কি কৰোঁ আমি সেই ভুল হোৱা শব্দটোৰ ওপৰত ৰাইট ক্লিক কৰিলে আমি কাৰেক্ট শব্দটো পাওঁ সেইদৰে আমি ইনষ্টেণ্টলি তাৰমানে জেগাতে আমি কি কৰিব পাৰোঁ গ্ৰামাৰখিনি বা হেৰি তাৰ বানানখিনি আমি শুদ্ধ কৰি ল'ব পাৰোঁ তেনেকুৱা গতিকে তোমালোকে ট্ৰাই কৰি চাবা যেতিয়া মাইক্ৰ'ছফ্ট অফিচ ইউজ কৰিবা মাইক্ৰ'ছফ্ট ৱৰ্ড ব্যৱহাৰ কৰিবা মাইক্ৰ'ছফ্ট এক্সেল ব্যৱহাৰ কৰিবা বা গুগলত টাইপ কৰিবা বা মেইলত টাইপ কৰিবা তেতিয়া অট'মেটিক শুদ্ধ কৰি ল'ব পৰা যায় আৰু সেইবোৰে কি কৰে AI কৰে আৰু তোমালোকে মনত ৰাখিবা আজিকালি যি লেটেষ্ট যিবোৰ হেৰি আছে ভাৰ্চন আছে মাইক্ৰ'ছফ্ট অফিচৰ সেইবোৰত প্ৰায় AI এটেচ আছে এতিয়া চাওঁ আমি হস্পিটেলত কেনেকৈ AI ব্যৱহাৰ হৈছে প্ৰথমে এপ্লিকেশ্যনখিনি চাওঁ ডায়েগনষ্টিক টুলছ বেমাৰ ডিটেক্ট কৰাৰ কাৰণে কিছুমান টুলছ ব্যৱহাৰ হয় কিছুমান এপ্লিকেশ্যন ব্যৱহাৰ হৈছে সেইবোৰে কি কৰে AIৰ সহায়ত এক্সৰেবোৰ স্কেন কৰে আৰু MRIবোৰ স্কেন কৰে আৰু স্কেন কৰি তাৰ পৰা বেমাৰটো কি হ'ব পাৰে তাক সেইদৰে তোমালোকৰ তাতে থাকে মেডিকেলত ব্যৱহাৰ হয় প্ৰেডিক্টিভ এনালিটিক্স বেমাৰটো কি ৰিস্ক থাকিব পাৰে সেই বিষয়ে আগতীয়াকৈ ইয়াতে প্ৰেডিক্ট কৰে আৰু সেইটো কি কৰে তোমালোকে AI আচলতে কি কৰে পৃথিৱীত অনলাইনত যিমানখিনি ডাটা আছে বিভিন্ন ৱেবছাইটৰ বিভিন্ন যিমানখিনি ডাটা আছে সেইবোৰ ডাটাবোৰ নিমিষতে পঢ়িব পাৰে আৰু পঢ়ি তাৰ পৰা তোমাৰ বেমাৰটোৰ লগত অলৰেডি যিবোৰ যিবোৰ এছে লিখা আছে সেইবোৰৰ পৰা অধ্যয়ন কৰি হেৰিটোৱে কি কয় AIটোৱে তোমাৰ বেমাৰটোৰ বিভিন্ন ৰিস্কবোৰ কি ৰিস্ক হ'ব পাৰে অতি সহজতে উলিয়াই দিয়ে অৰ্থাৎ বেমাৰ আগজাননী বা আগতীয়াকৈ তাৰ ৰিস্কবোৰ জানিবৰ কাৰণেও প্ৰেডিক্টিভ এনালিটিক্স যিটো টুলছ ব্যৱহাৰ কৰিকে মেডিকেলত ব্যৱহাৰ কৰা হয় আন এটা আছে ৰবটিক চাৰ্জাৰী সাধাৰণতে কিছুমান যিবিলাক প্ৰিচিশ্যন অপাৰেশ্যন থাকে সেইবোৰ বিশেষ কিছুমান যিবোৰ হেৰি থাকে
অপাৰেশ্যন থাকে সেইবোৰ কি কৰে ৰবট ব্যৱহাৰ কৰে ৰবটৰ সহায়ত অপাৰেশ্যনবোৰ কৰা হয় সাধাৰণতে তোমালোকে শুনিছা চাগে মা দেউতা বা আলহী দুলহী বা মামা মামী বা তোমালোকে হয়তো শুনিছা অপাৰেশ্যনটো কি কৰিলে গোটেই কাট কেঁচিৰে কাটা নাই বা পেটটো কাটা নাই কিন্তু ফুটা কৰিকে তাতে কেমেৰা ভৰাইকে অপাৰেশ্যনটো কৰিছে এইবোৰ সম্ভৱ হৈছে এ আই থকাৰ কাৰণে ইয়াতে কেমেৰাটো ভিতৰত ভৰাই দিয়াৰ পিছত বাহিৰত তোমাৰ কেমেৰা বাহিৰত কম্পিউটাৰত চাইকে এইটো অপাৰেশ্যনখিনি কৰে ইয়াতো এআই ব্যৱহাৰ হৈছে অৰ্থাৎ ৰবটিক চাৰ্জাৰীটোতো এআই ব্যৱহাৰ কৰে অৰ্থাৎ তোমালোকে মনত ৰাখিবা কি কি এপ্লিকেশ্যন বুলি ক'লে তিনি ধৰণৰ এপ্লিকেশ্যন কৰা হয় এটা ডায়গনষ্টিক টুলছ যিটো ডায়গনষ্টিক টুল মানে হ'ল বেমাৰ ধৰা পেলোৱাৰ কাৰণে এটা এপ্লিকেশ্যন এপছ প্ৰেডিক্ট এনালিটিক্স আৰু এইটো আগতীয়াকৈ বেমাৰৰ ৰিস্ক কিবা কিবিবোৰ জানিবৰ কাৰণে আগজাননীৰ কাৰণে প্ৰেডিক্ট এনালিটিক্স টুলছ ব্যৱহাৰ কৰা হয় আৰু এটা হ'ল ৰবটিক চাৰ্জাৰী মানে যন্ত্ৰৰ সহায়ত বা ৰবটৰ সহায়ত চাৰ্জাৰী কৰিবৰ কাৰণেও ৰবটিক চাৰ্জাৰী মেথডটো ব্যৱহাৰ কৰা হয় আৰু এটা আছে ভাৰ্চুৱেল হেল্থ এছিষ্টেণ্ট আৰু তোমালোকে দেখিবা এপছত তোমাৰ মোবাইলত কেতিয়াবা থাকে আহে কিছুমান এপছ পাবা তোমালোকে যিবোৰ তোমাৰ বেমাৰ বিষয়ে বা তোমাৰ বেমাৰ হৈছে তুমি কোন সময়ত কি খাব লাগে কোনটো ঔষধ কি হ'ব লাগে বা তোমাৰ বেমাৰটো কি হৈ আছে অট'মেটিক লাইফ তোমাক কৈ থাকে জাননী দি থাকে ভইচ মেছেজ বা ভইচ দি থাকে তোমাৰ বেমাৰ বিষয়ে লগৰে এজন আছে সেনেকা কৰি থাকে ইয়াত কি হয় এইটো এটা চাটবট হয় চাটবটটো সাধাৰণতে তোমাৰ বুজি লোৱা চাটবট কেইটা হ'ল তাৰমানে তোমাৰ যেনেকা হোৱাটছএপত আমি কিবা লিখো বা তোমালোকে দেখিব কিবা ৱেবছাইট সোমাই গ'লে তাতে কিবা এটা লিখিবৰ কাৰণে এক্সট্ৰাকে এটা উইণ্ড' ওলাই আহে সেই উইণ্ড'বোৰ আচলতে চাটবট হয় চাটবট মানে হ'ল তাতে তুমি লিখিব পাৰা হোৱাটছএপত যেনেকা চাট কৰে সেইটো হোৱাটছএপত চাটটো আচলতে চাটবটেই হয় সেনেকা চাটবটবোৰে কি হয় বেমাৰীজনে বা বেমাৰীজনৰ যে মোবাইলত সেইটো এক্টিভ বা ইনষ্টল কৰি ল'লে কি হ'ব বেমাৰটোৰ বিষয়ে কি হৈ আছে কি নহয় আছে কি খাব কি ব্যৱস্থা ল'ব লাগে তুমি কি কৰিব লাগিব সেইবোৰ অট'মেটিক চাটবটে তোমাক কৈ থাকিব সেনেকাও ভাৰ্চুৱেল হেল্থ এছিষ্টেণ্ট এপছ হিচাপেও এইটো মেডিকেলত ব্যৱহাৰ হয় এতিয়া উদাহৰণ হিচাপে তোমালোকৰ এপল' হস্পিটালত আজিকালি কি হয় কেঞ্চাৰ ডিটেক্ট কৰাৰ কাৰণে এপল' হস্পিটালত এআই ব্যৱহাৰ কৰি আছে আৰু COVID-19 সময়ত কি হয় এআই ট্ৰেক কৰাৰ কাৰণে কোনফালে এআই মানে যিটো এআই ট্ৰেক নহয় COVID-19 যিটো ভাইৰাছটো কেনেকৈ বিয়পিছে তাক ট্ৰেক কৰাৰ কাৰণে এআই ব্যৱহাৰ কৰিছিলে আৰু তাৰ কাৰণে যিটো কিছুমান ভেকচিন উলিয়াবৰ কাৰণে উদ্ভাৱন কৰাৰ কাৰণেও ৰিচাৰ্চ কৰাৰ কাৰণেও এআই ব্যৱহাৰ কৰে এতিয়া মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি পালে তোমালোকৰ কি হ'ব নিজে এআইত ব্যৱহাৰ কৰি তোমালোকে নিজে এনচাৰটো ওলাই ল'ব পাৰা তুমি চোৱা কুৱেশ্যনটো কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে ডিছকাছ 3 ways AI is used in hospital to improve patient care অৰ্থাৎ কি হয় মেডিকেলত ৰোগীক আৰোগ্য কৰাৰ কাৰণে সুস্থ কৰাৰ কাৰণে কি 3 প্ৰকাৰ মাধ্যমেৰে এআই ব্যৱহাৰ কৰা হয় আলোচনা কৰা আমি ইতিমধ্যে আলোচনা কৰি আহিছোঁ তোমালোকে আকৌ বেক গৈকে চাবা উত্তৰবোৰ আৰু কেছ ষ্টাডি কৰি কি পোৱা গৈছে তোমাৰ চাপ'জ নিমনিয়া বেমাৰটো অতি সোনকালে ডিটেক্ট কৰাৰ কাৰণে কি হয় এআই ব্যৱহাৰ কৰা হৈছিলে বা হয় কি হয় বহুকেইটা চেম্পল দিয়াৰ পিছত এআই কি হয় অতি সোনকালে হেৰিটো নিমনিয়া যিটো বেমাৰ ডিটেক্ট কৰিব পাৰিছিলে ডাক্তৰতকৈ আগতীয়াকৈ অতি সোনকালেকৈ শুদ্ধকৈ এআই যোগেদি নিমনিয়া ডিটেক্ট কৰিব পৰা হৈছিল এতিয়া প্ৰেক্টিচ আৰু ৰিকেপ তোমালোকে কেইটামান MCQ প্ৰশ্ন চোৱা তাৰপিছত সেই উত্তৰবোৰ তোমালোকে এআই যোগেদি ওলাবলৈ চেষ্টা কৰিবা হুইচ AI টুলছ হেল্পছ টিচাৰ্ছ গ্ৰেড এছাইনমেণ্ট এইটো আমি পাইছোঁ প্ৰথম আৰম্ভণিতে পাইছোঁ কি
কি সঁজুলি অৰ্থাৎ কি টুলছ মানে হ'ল ছফ্টৱেৰ বা তোমালোকে এপছ ক'ব পাৰা এপছ কেইটাকে তোমাৰ টুলছ বুলি কোৱা হৈছে এইটো কি এপে কি হয় শিক্ষকসকলক গ্ৰেড এছাইনমেণ্ট ক্ষেত্ৰত তোমাৰ সহায় কৰে তাৰপিছত আৰু এটা আছে নেম ওৱান হস্পিটেল ইন ইণ্ডিয়া ইউজিং AI ফৰ ডায়েগনচিছ এইটো তোমালোকৰ চাগে মনত থাকিয়ে গৈছে মেডিকেলৰ নাম সেইটো হ'ল এপল' মেডিকেল অৰ্থাৎ প্ৰশ্নটো এইটো কৈছিলে মানে এটা হস্পিটেলৰ নাম কোৱা যিটো হস্পিটেলে বেমাৰ ধৰিবৰ কাৰণে কি কৰে AI ব্যৱহাৰ কৰে এতিয়া তৃতীয় প্ৰশ্নটো হ'ব হুইচ AI এপ্লিকেশ্যন হেল্পছ ইন ৰবটিক চাৰ্জাৰী ইয়াতে কৈছে কোনটো টুলছ ৰবটিক্স চাৰ্জাৰীৰ কাৰণে সহায় চাৰ্জাৰীত সহায়ক হয় তাৰপিছত তোমাৰ কেইটামান কথা শেষত মনত ৰাখিবা ক্লাছৰুম কি হয় ক্লাছৰুমত কি হয় AI কেনেকৈ ব্যৱহাৰ হয় টিউটৰ হিচাপে টিউটৰিঙৰ কাৰণে ধুনীয়াকৈ শিকিবৰ কাৰণেও আৰু শিকাবৰ কাৰণেও AI ব্যৱহাৰ কৰিব পাৰে তাৰপিছত গ্ৰেডিঙৰ কাৰণে গ্ৰেডিং কেনেকুৱা মানে ৰিজাল্ট ফলাফলটো সোনকালে উলিয়াবৰ কাৰণেও আমি কি কৰিব পাৰোঁ AI ব্যৱহাৰ কৰে ক্লাছৰুমত আৰু লেংগুৱেজ এপছ আৰু বিভিন্ন ভাষা বেলেগ বেলেগ ভাষা অনুবাদ কৰিবৰ কাৰণেও কি হয় এপছ ব্যৱহাৰ কৰা হয় AI এপছ ব্যৱহাৰ কৰা হয় সেইদৰে মই হস্পিটেলত কি হয় বেমাৰ ধৰিবৰ কাৰণে অৰ্থাৎ ডায়েগনচিছ কাৰণে প্ৰেডিক্টিভ এনালিটিক্সৰ কাৰণে আৰু ৰবটিক চাৰ্জাৰীৰ কাৰণে আমাৰ কি হয় মেডিকেলত AI ব্যৱহাৰ কৰি আছে এতিয়া নেক্সট তোমাৰ প্ৰশ্ন ভিডিঅ'টো আহিব আমি বনাম AI ইন মেনুফেকচাৰিং এণ্ড ফাইনেন্সিয়েল মাৰ্কেট অৰ্থাৎ AI উৎপাদন ব্যৱসায়ত আৰু মূলধন বেপাৰত কেনেকৈ AI ব্যৱহাৰ হয় তাৰ বিষয়ে নেক্সট ভিডিঅ'টো আমি ছাত্ৰ ছাত্ৰীসকল ইমান পাৰে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চোৱাৰ কাৰণে ধন্যবাদ থাকিলে তোমালোকে প্ৰশ্নবোৰ শ্বেয়াৰ কৰিবা মানে তোমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা যদি কৰা নাই আৰু ভিডিঅ'বোৰ তোমাৰ সমনীয়াৰ লগত শ্বেয়াৰ কৰিবা আৰু তোমালোকৰ হোৱাটছএপত এটা এপ আছে সেইটো হ'ল মেটা AI আছে সেই মেটা AIটো তোমালোকে সেইটো এটা AI হয় তাতে তোমালোকৰ যে টিউটৰ হিচাপে তাক ব্যৱহাৰ কৰিব পাৰা যিকোনো প্ৰশ্ন পাঠৰ যিকোনো প্ৰশ্ন তোমালোকে সুধিব পাৰা তোমালোকে যেতিয়া ফ্ৰী টাইম পাওঁ ক্লাছ সময়ত অফ টাইম ক্লাছ নাথাকে তোমালোকে এনেই লেকচাৰ দি থকাতকৈ সেইবোৰ তোমালোকে মেটা AI আছে আৰু হোৱাটছএপত যিহেতু তোমালোকে হোৱাটছএপ চোৱাই তাতে মেটা AI আছে মেটা AIত তোমালোকে যিকোনো বস্তু শিকিব পাৰা শ্বৰ্টকৈ আৰু বেছিকৈ যদি হেৰি ব্যৱহাৰ কৰা সাধাৰণতে এইবোৰ টকা হেৰি কৰে গতিকে লিমিটেড ফ্ৰী যিখিনি হ'লেই হয় তোমালোকে ফ্ৰীখিনি ব্যৱহাৰ কৰি থাকা আৰু যদি একেবাৰে ফ্ৰী নাইকিয়া হৈ গ'ল ক'লে তুমি উপায় নাই তোমালোকে ইউটিউব চাব লাগিব ইউটিউব চাবৰ কাৰণে তোমালোকৰ একো হেৰি নাই চাৰ্জ দিব নালাগে তাৰপিছত মেটাৰ লগতে আছে কপাইলট আছে কপাইলট আচলতে মাইক্ৰ'ছফ্টৰ তোমাৰ একাউণ্ট থাকিলে তাতে কপাইলটটো ব্যৱহাৰ কৰিব পাৰিবা এডছ যিটো ইণ্টাৰনেট এক্সপ্লৰাৰ এডছ আছে তাতে কপাইলট থাকে আৰু তোমালোকৰ যদি গুগল ক্ৰমত তোমালোকে পাবা ক্ৰমত জেমিনি থাকে আৰু সেইদৰে কি হয় তোমালোকৰ ChatGPT তোমালোকৰ মুখে মুখে সকলোৱে জানা ChatGPT অতি সহজে হেৰি কৰিব পাৰিবা ব্যৱহাৰ কৰিব পাৰিবা অৱশ্যে হয় ChatGPTও এটা নিৰ্দিষ্ট সময়ৰ পিছত তোমালোকৰ এটা সংখ্যাৰ পিছত কি হয় চাৰ্জ কৰে যিখিনি পাৰা বহুত নতুন নতুন এপ আহি থাকিব নতুন নতুন AI ওলাই থাকিব তোমালোকে শিকাৰ কাৰণে তোমালোকে শিকি গৈ থাকা